যদি মোৰ পোৱালিকেইটা দুৰ্বল হ'ল হয় তেতিয়াহ'লে আজি মোৰ এটা সাংঘাতিক ধৰণৰ লছ হ'ল হয়। কিন্তু মাকজনীৰ খাদ্যৰ ওপৰত সম্পূৰ্ণ ডিপেণ্ড কৰে যে পোৱালিকেইটা কেনেকুৱা ধৰণৰ ওলাব বা কি মেডিচিন আপুনি গাভিনী অৱস্থাত গাহৰিক কি মেডিচিন আপুনি ব্যৱহাৰ কৰিব। ড্ৰাই ফিড আমি ব্যৱহাৰ কৰিলে আমি মেডিচিন তাতে ব্যৱহাৰ কৰিব লাগিব নে নালাগে। নমস্কাৰ বন্ধুসকল, মই সুদীপ্ত বৰা। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। ৰাতিপুৱা 6টা বাজিছে। আজি মই আপোনালোকক অকণমান গাহৰিকেইটা দেখাওঁ বুলি ভাবিছোঁ আৰু এটা সৰু ইনফৰ্মেশ্যন আপোনালোকক দিম বুলি ভাবিছোঁ। কেইজনমানে কৈ আছিলে যে দাদা আপোনাৰ গাহৰি ফাৰ্মখন অকণমান দেখাবচোন। এই যে গাহৰিজন দেখিছে, পোৱালিকেইটাই বৰ্তমান গাখীৰ খাই আছে। এই গাহৰিজনীয়ে মই জানো যে তাই ৰাতি পোৱালি দিব, কিন্তু মই ৰাতি 11টা বজাত মই তাইক চেক কৰিলোঁ, কোনো মই মুভমেণ্ট নেদেখিলোঁ। বিশেষ ভাবিলোঁ ৰাতিপুৱা পোৱালি দিব। ঠিক 3টা বজাত মই আকৌ সাৰ পালোঁ। সাৰ পোৱাৰ পাছত আহিলোঁ ফাৰ্মত। তাৰপিছত আকৌ মই গাহৰিজনীৰ ওচৰত চালোঁ ভালকৈ। চাই মেলি তাই মানে ইমান বেছি একো নেদেখিলোঁ, ভাবিলোঁ কি ৰাতিপুৱা পোৱালি দিব। ঠিক আছে, 6টা বজাত মই আকৌ ফাৰ্মত আহিম। ঠিক 6টা বজাত মই ফাৰ্মত আহিছোঁ। 6টা পোৱালি জগিলে, একদম সমান চাইজৰ পোৱালি গোটেইকেইটা, আৰু গাখীৰ খাই আছে, জল সৰি আছে বৰ্তমান। গতিকে 6টা পোৱালিয়ে একদম সমান চাইজ, চাওক গোটেইকেইটা সমান চাইজ। যদি মোৰ পোৱালিকেইটা দুৰ্বল হ'ল হয় তেতিয়াহ'লে আজি মোৰ এটা সাংঘাতিক ধৰণৰ লছ হ'ল হয়। কিন্তু মাকজনীৰ খাদ্যৰ ওপৰত সম্পূৰ্ণ ডিপেণ্ড কৰে যে পোৱালিকেইটা কেনেকুৱা ধৰণৰ ওলাব বা কি মেডিচিন আপুনি গাভিনী অৱস্থাত গাহৰিক কি মেডিচিন আপুনি ব্যৱহাৰ কৰিব হা। আৰু আজি মই চব তাইক ভাল দানা খোৱাৰ কাৰণে আজি এটা পোৱালিও মোৰ অকণো লষ্টৰ মই সন্মুখীন হোৱা নাই। কিন্তু যদি মই তাইক বেয়া মানে আমাৰ ঘৰুৱা খাদ্য বা ভালকৈ যদি মই কেয়াৰ নল'লোঁ হয় সেই সময়ত, মানে পেটত থকাৰ অৱস্থাত, তেতিয়াহ'লে আজি এনেকুৱা সুস্থ পোৱালি গোটেইকেইটা নিদিলে হয়। কিন্তু আৰু এই অৱস্থাটোত মোৰ এটা সাংঘাতিক ধৰণৰ কিন্তু লছ হৈ গ'ল হয়। অলপো মোৰ আজি সেই লছটো মোৰ হোৱা নাই বুলি মই ক'বলৈ গৈ আছোঁ। ঠিক ছেইম কণ্ডিশ্যন এজনীকো, এও মোৰ পোৱালি দি আছে। চব 6টা পোৱালি। সিহঁতি বৰ্তমান 25 তাৰিখে জগিছে। এইকেইটা 25 তাৰিখে জগিছে এইকেইটা পোৱালি। কথাটো হ'ল কি, চব প্ৰথমবাৰ পোৱালি দিছে আৰু মোৰ এইবাৰ গাহৰি একেবাৰে বেছি নাই। গাহৰি অকল 2জনী মই ৰাখিছিলোঁ। যোৱা জানুৱাৰীত মই যিখিনি মোৰ বিকিব লগা গাহৰি আছিলে সকলোখিনি মই ফাৰ্মৰ পৰা উলিয়াই দিছিলোঁ আৰু মাত্ৰ 2জনী গাহৰি মই ৰাখিছিলোঁ। আৰু জানুৱাৰী 1 তাৰিখে মই গাহৰি ক্ৰছ দিয়াইছিলোঁ। এইজনীক মই 1 তাৰিখে ক্ৰছ দিয়াইছিলোঁ। ঠিক 25 তাৰিখে পূৰা সম্পূৰ্ণ মানে দিনত 25 তাৰিখে মোৰ তাই পোৱালি দিছে। আৰু এইক মই 22 তাৰিখ 22 নে 23 তাৰিখে মই এইক ক্ৰছ কৰাইছিলোঁ। ঠিক আজি একদম সম্পূৰ্ণ ডেট হলত তাই খুব ধুনীয়া 6টা পোৱালি দিছে। আচলতে মই ভাবিছিলোঁ 8টামানকৈ পোৱালি দিব নেকি, কিয় যিহেতু প্ৰথমবাৰ ভাবিছিলোঁ ফাৰ্মখন মই এবাৰ বনাম, সেইকাৰণে মই অকল জাষ্ট 2জনী গাহৰি ৰাখিছিলোঁ। যিহেতু চক মোৰ জেগা আছে। এই 2টা গঁৰালহে মই বনাইছিলোঁ, দেখিছেনে? এই 2টা গঁৰাল বনাইছিলোঁ আৰু ইয়াৰ লগতে ভাবিছিলোঁ এইফালে জেগা আছে মোৰ, আৰু মই 2টা বনাম, মানে 4টা হ'ব। মাজত এটা কৰিডৰ ৰাখিম। ঠিক এইফালেও মোৰ জেগা আছে সম্পূৰ্ণ হা। এইটো জেগাটো মই আকৌ এইফালে মই বনাম। এইবাৰ সপোনতো ভবা নাছিলে 250লৈকে আপোনাৰ লাইভ ৱেইট কিন্তু আমাৰ গাহৰিৰ চলি গৈছে। গতিকে পালকৰ খুব ধুনীয়া এটা মানে এইবাৰ পইচা পাইছে। যাৰ যাৰ গাহৰি বিকিব লগা হৈ আছিল বা যাৰ যাৰ পোৱালি বৰ্তমান চলি আছে, পোৱালি এটা খুব ধুনীয়া ৰেট। আমাৰ গোলাঘাটত বৰ্তমান 6000 টকা পোৱালিৰ ৰেট চলি আছে আৰু 250 টকা পৰ্যন্ত এইবাৰ গাহৰি লাইভ ৱেইট কিন্তু আমাৰ পালকে পালে। গতিকে সেইখিনি খুব এটা ভাল খবৰ আৰু খুব ভাল বজাৰ গাহৰি চলি আছে। তো এইবাৰ কিন্তু মোৰ নিজৰ লছ বুলি মই ক'ব লাগিব। বিশেষকৈ মোৰ গাহৰি বৰ বিশেষ মই এবাৰ ৰাখিব পৰা নাই, কাৰণ কেলৈ মোৰ নিজৰ এইবাৰ বাজেট অলপ প্ৰব্লেম হৈ গৈছে, পইচাৰ অলপ প্ৰব্লেম হৈ গৈছে। সেইকাৰণে মই গাহৰিখিনি ফাৰ্মখনো বনাব পৰা নাই আৰু ভালকৈ মই ৰাখিব পৰা নাই। যিটো মোৰ আগৰ যিখন ফাৰ্ম আছিলে সেই ফাৰ্মখন মোৰ কি হৈ আছে, অলপ মোৰ মানে ৰিপেয়াৰিং কৰিব লগা হৈছিলে, ভাগি গৈছিলে। গতিকে সেইকাৰণে মই নতুন ফাৰ্ম এখন মই বনাম বুলি ভাবিছোঁ। এইখিনি চক মই বস্তুহে ভৰাই থৈছোঁ। যিটো মোৰ বাঁহৰ গঁৰাল আছিলে, যিখিনিয়ে মোৰ আগৰ ভিডিঅ' চাইছে সেইখিনি গম পাইছে। তো যিখিনি মই কাঠৰ খুঁটা দিছিলোঁ চাইডে চাইডে, সেই কাঠৰ খুঁটাখিনি অলপ মোৰ পচি গৈছে। যিটো পচি গৈছে সেইকাৰণে মই নতুনকৈ ফাৰ্ম এখন বনোৱাৰ মই প্লেনিং কৰি বৰ্তমানেও আছোঁ। গতিকে এতিয়া কথাটো হৈ গ'ল কি, সেইখিনি মোৰ অকল পইচাৰ কাৰণে এইবাৰ হৈ উঠা নাই। আৰু মই এতিয়া যে আপোনালোকক ইনফৰ্মেশ্যনটো দিম বুলি ক'লোঁ, সেই ইনফৰ্মেশ্যনটো হ'ল কি, চাওক এই গাহৰি 2জনীকে মই এবাৰ সম্পূৰ্ণ কিন্তু ড্ৰাই ফিড খুৱাইছিলোঁ আৰু 100% মই এবাৰ ৰিজাল্ট চাব বিচাৰিছিলোঁ যে ড্ৰাই ফিড আমি ব্যৱহাৰ কৰিলে আমি মেডিচিন তাতে ব্যৱহাৰ কৰিব লাগিব নে নালাগে। গতিকে এবাৰ মই নিজে এটা প্ৰেক্টিকেল কৰি চাব বিচাৰিছিলোঁ আৰু 2টা কোম্পানী মই দানা খুৱাইছিলোঁ। দানা মানে এটা গডেজ আৰু 2 নম্বৰটো হৈ গ'ল কি জাফা। আৰু 2টা কোম্পানীৰে মই যিটো চাউফিট, এই চাউফিটটো মই ব্যৱহাৰ কৰিছিলোঁ।
যিটো পৰিমাণৰ মই দানা দিব লাগে সেই সিমানটো পৰিমাণৰ মই দানা দিছিলোঁ। দানাটো মই 2 টাইম ব্যৱহাৰ কৰিছিলোঁ আৰু অলপো মই মেডিচিন তাতে ব্যৱহাৰ কৰা নাছিলোঁ। যিটো আমাৰ কেলছিয়ামে হওক, মিনাৰেল মিক্সাৰে হওক, মই একোৱে এবাৰ তেহেঁতক মই মেডিচিন ব্যৱহাৰ কৰা নাছিলোঁ। কিন্তু তথাপিতো এটা সুস্থ ছটা পোৱালি দিছে, কিন্তু খুব ধুনীয়া মানে সমান চাইজৰ পোৱালি কিন্তু তেহেঁতি মোক দিছে। আৰু মানুহ নথকা অৱস্থাটো, মই নিজে নথকা অৱস্থাটো কিন্তু পোৱালীয়ে জগি গাখীৰ খাই আছে। যিসকল পালেকে জানে সেইসকলৰ কাৰণে এইটো ভিডিঅ' নহয়, আৰু যিসকলে নাজানে তেতিয়াহ'লে মই এইখিনি কথা জনাব বিচাৰিছোঁ যে আপুনি যদি ড্ৰাই ফিড ব্যৱহাৰ কৰে কোনো মেডিচিন তাতে ব্যৱহাৰ নকৰিলেও হৈ যায়। অকল দানাটোতে গোটেই সম্পূৰ্ণ বস্তু থাকে, যিখিনি এজনী গাভিনী গাহৰিক যিখিনি দৰকাৰ সেইটো সম্পূৰ্ণ দানাটোতে আমাৰ দিয়া থাকে। গতিকে চাউ ফিড যদি আপোনালোকে ব্যৱহাৰ কৰি আছে প্ৰেগনেণ্ট গাহৰিৰ ক্ষেত্ৰত, তেতিয়াহ'লে আপোনালোকে কোনো মেডিচিন ব্যৱহাৰ তাতে নকৰিলেও হ'ল, কিন্তু পেলু দৰৱটো আপোনালোকে ব্যৱহাৰ কৰিলে হৈ যাব। আৰু এবাৰ মোৰ মানে আপোনাৰ ক্ৰছ বিট ওলাইছে। কথাটো হ'ল কি, মই ইয়ৰ্কশ্বায়াৰটোৰ লগত মই আমাৰ যিটো লাষ্ট ব্লেকৰ যিটো বৰ, এই বৰটো আপোনালোকে দেখা পাইছে, এই বৰটো মই আমাৰ এজন বন্ধুৰ পৰা, মোৰ এজন নিজৰ বন্ধুৰ পৰা মই কিনি আনিছিলোঁ 29,000। মই কিনি আনি মই দুইজনীকে ক্ৰছ দিয়ালোঁ। ক্ৰছ দিয়াৰ পাছত যিহেতু মোৰ বৰটো এতিয়া এনেই আছিলে, গতিকে মোক আৰু এজন বন্ধুৱে ফোন কৰিলে যে এজনক লাগে বৰটো, গতিকে তেখেতৰ 7 জনীমান মানে গাহৰি আছে, গতিকে তেখেতে ক্ৰছ কৰাব লাগে। ঠিক আছে, মই তেখেতক আকৌ গাহৰিটো 35,000 টকাত মই গাহৰিটো আকৌ বিক্ৰী কৰি দিলোঁ। গতিকে সেই তাৰে পোৱালি, গতিকে ছটা মই 12টা পোৱালি বৰ্তমান এইবাৰ পালোঁ। এতিয়া এয়া মোৰ ছোৱালী চক, হাই কৈ দিয়া। হেৰি, তাই গাহৰি খুব ভাল পায়, গতিকে প্ৰতিবাৰে যেতিয়া পোৱালি দিব নহয়, এইটো গঁৰাল মই ইয়াতে ৰাখোঁ ন, ইয়াতে পোৱালিটো তাইক লৈ থাকিবলৈ লাগে। সদায় গাহৰি তাই মানে ভাল পায় আৰু মৰম কৰি থাকিব বিচাৰে, সদায় লাগে গাহৰি মানে ল'বলৈ লাগে তাইক। গতিকে যেতিয়া সাৰ পালে মই ক'লোঁ যে গাহৰি মানে জগিছে, পটককৈ একদম বিচনাৰ পৰা জাপ মাৰি আহি পেলাই লগালগ মোৰ লগত আহিছে। মই নিজে এবাৰ ৰিজাল্ট পালোঁ যিহেতু, সেইকাৰণে মই আপোনালোককো এই ভিডিঅ'টোৰ যোগেদি অকণমান দেখাম বুলি ভাবিলোঁ। মতা কেইটা, মাইকী কেইজনী এতিয়ালৈকে মই চোৱাই নাই, চামহে। কিন্তু মনটো যিহেতু ভাল লাগিলে, যিটো তেনেধৰণে মানুহ নথকাকৈও যে মই এইটো ৰিজাল্টটোত মই ছাকচেছ হ'ব পাৰিলোঁ মেডিচিন নোখোৱাকৈ। গতিকে আপোনালোকক মই ৰাতিপুৱাই ইনফৰ্মেশ্যনটো মই দি লওঁ বুলি মই ভাবিলোঁ। গতিকে এইখিনিয়ে কথা। আজি মই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিব লাগিব। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু চেনেলটোত যদি মোৰ নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষত থকা বেল আইকনটো দবাই দিব। আজিলৈ আহোঁ, আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায়। ধন্যবাদ বন্ধুসকল।